কৃত্ৰিম বানপানীত বিপৰ্যস্ত ডিগবৈ স্বাভাৱিক জনজীৱন। ডিগবৈ পৌৰসভাৰ অন্তৰ্গত বিভিন্ন এলেকা জলমগ্ন। ডিগবৈ চহৰখন সৌন্দৰ্য বৰ্ধনৰ বাবে লাখ লাখ টকা ব্যয়। আনফালে এজাক বৰষুণতে কৃত্ৰিম বানপানীত একাংশ লোক বিপদত পৰিছে। বিশেষকৈ পৌৰসভাৰ অন্তৰ্গত মিলন নগৰ, লাচিত নগৰ, যশোদা ৰোড আৰু নেপালী বিষ্ণু মন্দিৰ আদিৰ এলেকাৰ ঘৰ বাৰীত নলাৰ গেলা পানী সোমাই যোৱাৰ ফলত ৰাইজে যন্ত্ৰণাত ভুগিছে। নলাৰ গেলা পানী ঘৰৰ ভিতৰত সোমাই যোৱাত পৰিয়ালসমূহৰ মাজত হাহাকাৰ লাগিছে। বহু বাসগৃহত নলা নৰ্দমাৰ লেতেৰা পানী সোমাই পৰি এক অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছে। অঞ্চলটোৰ পানী ওলাই যোৱা নলাসমূহ অলপ বৰষুণতে জাবৰেৰে ভৰি পৰি পানী ওলাই যাব নোৱাৰি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। ডিগবৈ পৌৰসভাই উক্ত অঞ্চলৰ নলাসমূহ চাফা নকৰাৰ বাবে জীয়াতু ভুগিব লগা হৈছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। গতিকে স্থানীয় ৰাইজে তেওঁলোকৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰিবলৈ ডিগবৈ পৌৰসভাৰ কৰ্তৃপক্ষক আহ্বান জনাইছে। এতিয়া আপোনাৰ চহৰ মাৰ্ঘেটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন। মাৰ্ঘেটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ। যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা। আজি ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ ইলেক্ট্ৰনিক বাহনখন। আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176। নাম্বাৰটো আকৌ কৈছো 7002089176। এককাল পানী একদম বিছনালৈকে থাকিব জেগা নাই, সোমাবলৈ অৱস্থা নাই, মানে ফ্ৰিজে উঠি গৈছে আৰু 1 ঘণ্টা পানীত এনেকুৱা অৱস্থা, মানুহ থাকিবলৈ জেগা নাই। এতিয়া ছোৱালীকেইজনী ক'ৰবালৈ মেডিকেললৈ পঠিয়াইছোঁ, তাত থাকিব দিছে হৈছে। কিন্তু ইমান অত্যাচাৰ পানী হোৱা নাই। আজি মানে ইমানেই পানী হৈছে যে আমি একদম পানী সুতটোৱে ইমান বেছিকৈ আছে, একদম লৈ গৈছে দিয়ে কঁকাললৈকে। ভিতৰত অৱস্থাই নাই, এতিয়া সোমাবই নোৱাৰোঁ, কি বুলি সোমাম ভিতৰত। বাচি কিনে বাহিৰলৈ আহিলোঁ, এনেকুৱা অৱস্থা হ'ল। এতিয়ালৈকে 1.5 ঘণ্টামান হৈ গ'ল আমি ৰাস্তাতে আছোঁ। এই মেইন ৰাস্তাটো অকণমান ডুবা নাছিলে, তাতে আমি আছোঁ। গোটেইখিনি ওলাই দিলোঁ ঘৰৰ পৰা মানুহখিনি, আমি গোটেই এই লাইনটো গোটেই অৱস্থাই নাই। আপুনি নিজে চাওকচোন, এতিয়ালৈকে পানী আছে। পানীখিনি যে বাহিৰলৈ সিঁচি দিম তেনেকুৱাওতো বাহিৰত অপশ্যনে নাই ন। বাহিৰতে পানী লেভেলটো ইমান ৱালৰ ওপৰলৈকে আছে, সেইকাৰণে আমি বাহিৰতে আহিব লগা হৈছে। এতিয়া 1 ঘণ্টা 1.5 ঘণ্টা হ'ল ৰাস্তাতে আছোঁ। বৰষুণত পানী হয়, 1 ঘণ্টামান দিলেও মানে বৰষুণটো একচুৱেলি বৰষুণটো যেতিয়া দি থাকে তেতিয়া পানীটো নহয়। বৰষুণটো অলপ যেতিয়া বৰষুণটো কমি যায়, কিন্তু পানীৰ সুতটো তেতিয়া একদম অট'মেটিক ক'ৰবাৰ পৰা পানী আহে আৰু ডাইৰেক্ট সোমাই যায়। আনকালেও হৈছে এই বছৰটো কেইবাবাৰো হ'ল, কিন্তু এইবাৰ একদম হায়েষ্ট। মানে এনেকুৱা হ'ল যে আমাৰ বিচনা ওপৰ লেভেললৈকে গুচি গ'ল আৰু মেট্ৰেছলৈকে তিতি গ'ল। ভাবি চাওকচোন তেতিয়াহ'লে পানীৰ লেভেলটো কিমান হ'ব।